নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে যদি আপোনালোকে কুকুৰা পালন কৰে তেনেহলে কুকুৰাৰ ওজন সোনকালে কেনেকৈ বৃদ্ধি কৰিব পাৰি তাৰে কিছুমান উপায়ৰ বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল কুকুৰাৰ ওজন সোনকালে কেনেকৈ বৃদ্ধি কৰিব পাৰি সেই বিষয়ে আপোনালোকে ইউটিউবত বহুকেইটা ভিডিঅ' পাই যাব য'ত আপোনালোকক জনোৱা হ'ব যে কুকুৰাৰ ওজন সোনকালে বৃদ্ধি কৰিবলৈ এইকেইটা দৰৱ খাবলৈ দিব লাগে চাওক কুকুৰাৰ ওজন সোনকালে বৃদ্ধি কৰিবলৈ কুকুৰাবোৰক ওজন বৃদ্ধি কৰাৰ দৰৱটো খাবলৈ দিবই লাগিব লগতে আপোনালোকে আৰু কিছুমান কথা জনাটো অত্যন্ত প্ৰয়োজন যদি আপোনালোকে কুকুৰাবোৰক কেৱল ওজন বৃদ্ধি হোৱাৰ দৰৱ খাবলৈ দিয়ে আৰু এই কথাখিনি গুৰুত্ব নিদিয়ে মানে এই ভিডিঅ'টোত মই আপোনালোকক যিখিনি কথা জনাম এই কথাখিনি যদি আপোনালোকে নাজানে বা এই কথাখিনি যদি আপোনালোকে গুৰুত্ব নিদিয়ে তেতিয়া কিন্তু কুকুৰাৰ ওজন সোনকালে বৃদ্ধি নহ'ব সেই কাৰণে এই ভিডিঅ'টো আপোনালোকে শেষলৈ মনোযোগেৰে চাব এই ভিডিঅ'টোত মই আপোনালোকক ওজন বৃদ্ধি হোৱাৰ দৰৱৰ নামো কম লগতে কোনকিটা কথা আপোনালোকে জানিলে কুকুৰাৰ ওজন সোনকালে বৃদ্ধি হয় সেই বিষয়েও জনাম যদি আপোনালোকে কুকুৰাৰ ওজন সোনকালে বৃদ্ধি কৰিব বিচাৰে তেনেহলে এক নম্বৰতে কুকুৰাবোৰক আপোনালোকে সদায় সুস্থ ৰাখিবলৈ চেষ্টা কৰিব লাগিব চাওক আপোনালোকে আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিব লাগিব আপোনালোকে কুকুৰাবোৰক সুস্থ ৰাখিবলৈ হলে কুকুৰাবোৰ বেমাৰত আক্ৰান্ত হোৱাৰ পাছত সিহঁতক দৰৱ খাবলৈ দিয়াতকৈ আপোনালোকে আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিব লাগিব আগতীয়াকৈ আপোনালোকে সিহঁতক ভালকৈ চোৱাচিতা কৰিব লাগিব আপোনালোকে যদি কুকুৰাবোৰক ভালকৈ চোৱাচিতা নকৰে আৰু কুকুৰাবোৰ যদি বেমাৰত আক্ৰান্ত হয় তেতিয়া কিন্তু বহুখিনি লোকচান হৈ যায় কাৰণ বেমাৰত আক্ৰান্ত হোৱাৰ লগে লগে কুকুৰাবোৰে দানা পানী খোৱা কম কৰি দিয়ে সিহঁতবোৰ দুৰ্বল হৈ যায় সিহঁতৰ ওজন কমিবলৈ আৰম্ভ কৰে আৰু সিহঁতক সুস্থ কৰিবলৈ যেতিয়া সিহঁতক এন্টিবায়টিক খাবলৈ দিয়া হয় তেতিয়া সিহঁতৰ ওজন কমি যোৱাৰ লগতে সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও কমি যায় সেই কাৰণে আপোনালোকে আগৰ পৰাই কুকুৰাবোৰক ভালকৈ চোৱাচিতা কৰিব লাগিব সিহঁতক আপোনালোকে যিটো গৰালত ৰাখে সেই গৰালটো আপোনালোকে সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগিব সিহঁতক আপোনালোকে ভাল খাদ্য খাবলৈ দিব লাগিব আপোনালোকে জৈৱ সুৰক্ষাৰ নিয়ম নীতিসমূহ ভালকৈ মানি চলিব লাগিব যদি আপোনালোকে প্ৰথম অৱস্থাৰ পৰাই কুকুৰাবোৰক ভালকৈ চোৱাচিতা কৰে তেতিয়া সিহঁতবোৰ বেমাৰত আক্ৰান্ত নহয় আৰু যদি কুকুৰাবোৰ বেমাৰত আক্ৰান্ত নহয় সিহঁতবোৰ যদি সুস্থ থাকে তেতিয়া সিহঁতে দানা পানীও ভালকৈ খায় যাৰ বাবে সিহঁতৰ ওজন সোনকালে বৃদ্ধি হয় যদি আপোনালোকে কুকুৰাৰ ওজন সোনকালে বৃদ্ধি কৰিব বিচাৰিছে তেনেহলে দ্বিতীয়তে কুকুৰাবোৰক আপোনালোকে ভাল পুষ্টিযুক্ত খাদ্য খাবলৈ দিব লাগিব কুকুৰাবোৰক আপোনালোকে এনেকুৱা খাদ্য খাবলৈ দিব লাগিব যিটো খাদ্য অধিক পুষ্টি সম্পন্ন হয় অৰ্থাৎ কুকুৰাবোৰক যিখিনি নিউট্ৰিচনৰ প্ৰয়োজন হয় সেই গোটেই নিউট্ৰিচনখিনি যাতে সেই খাদ্যত মজুত থাকে কিছুমানে কি কৰে কুকুৰাৰ দানাৰ খৰচ কম কৰিবৰ বাবে কুকুৰাবোৰক এনেকুৱা দানা খাবলৈ দিয়ে যিটো দানা কুকুৰাৰ বাবে মুঠেই ভাল নহয় বা যি দানাত কুকুৰাৰ বাবে যিখিনি নিউট্ৰিচনৰ প্ৰয়োজন হয় সেই নিউট্ৰিচনখিনি নাথাকে যদি আপোনালোকে এনেকুৱা খাদ্য কুকুৰাবোৰক খাবলৈ দিয়ে তেতিয়া কিন্তু কুকুৰাবোৰৰ মৃত্যু হ'ব পাৰে নাইবা কুকুৰাবোৰৰ ওজন ভালকৈ বৃদ্ধি নহয় আৰু আপোনালোকৰ খৰচ বাঢ়ি যোৱাৰ বাবে লোকচান হয় সেই কাৰণে কুকুৰাবোৰক আপোনালোকে এনেকুৱা দানা কেতিয়াও খাবলৈ নিদিব যিটো দানাত অধিক পুষ্টি নাথাকে বা নিউট্ৰিচন নাথাকে আপোনালোকে কুকুৰাবোৰক সদায় ভাল পুষ্টিযুক্ত খাদ্যহে খাবলৈ দিব যদি আপোনালোকে কুকুৰাৰ ওজন সোনকালে বৃদ্ধি কৰিব বিচাৰে তেনেহলে তৃতীয়তে কুকুৰাবোৰক আপোনালোকে সময়মতে দানা পানী খাবলৈ দিব লাগিব কুকুৰাবোৰক দানা পানী দিওঁতে আপোনালোকে একেবাৰে কৃপণালী কৰিব নালাগিব যদি কুকুৰাবোৰক আপোনালোকে দিনত 3বাৰ দানা পানী খাবলৈ দিয়ে তেনেহলে সিহঁতক আপোনালোকে দিনত 3বাৰকৈ দানা পানী খাবলৈ দিব লাগিব আৰু এদিনত এটা কুকুৰাক যিমানখিনি দানাৰ প্ৰয়োজন হয় সিমানখিনি দানা আপোনালোকে কুকুৰাক যোগান ধৰিব পাৰিব লাগিব যদি আপোনালোকে কমাই দানা খাবলৈ দিয়ে তেতিয়া কিন্তু সিহঁতৰ ওজন সোনকালে বৃদ্ধি নহ'ব ওজন বৃদ্ধি হোৱাৰ দৰৱ খাবলৈ দিলেও কিন্তু সিহঁতৰ ওজন সোনকালে বৃদ্ধি নহ'ব সিহঁতক আপোনালোকে সঠিক পৰিমাণে দানা খাবলৈ দিব লাগিব আৰু সময়মতে দানা খাবলৈ দিব লাগিব আপোনালোকে কুকুৰাৰ দানাৰ খৰচ কমাবৰ বাবে কুকুৰাবোৰক ঘৰুৱা খাদ্য খাবলৈ দিব পাৰে কিন্তু কুকুৰাবোৰক আপোনালোকে দানা খাবলৈ দিওঁতে একেবাৰে কৃপণালী নকৰিব যদি আপোনালোকে কুকুৰাৰ ওজন সোনকালে বৃদ্ধি কৰিব বিচাৰিছে তেনেহলে 4 নম্বৰতে কুকুৰাবোৰক আপোনালোকে প্ৰচুৰ পৰিমাণে পানী খাবলৈ দিব লাগিব ঠাণ্ডা দিনত কি হয় কুকুৰাবোৰে বেছিকৈ পানী খাবলৈ নিবিচাৰে ঠাণ্ডা দিনত পানী যেতিয়া ঠাণ্ডা হয় তেতিয়া ঠাণ্ডা পানী কুকুৰাবোৰে খাবলৈ নিবিচাৰে সেই কাৰণে ঠাণ্ডা দিনত কুকুৰাবোৰক আপোনালোকে কুহুমীয়া গৰম পানী খাবলৈ দিব কুকুৰাবোৰে যিমানেই বেছি পানী খাব সিহঁতৰ ওজনো সোনকালে বৃদ্ধি হ'ব কুকুৰাবোৰক আপোনালোকে যিবোৰ বাচনত পানী খাবলৈ দিয়ে সেই বাচন আপোনালোকে সদায় ভৰ্তি কৰি ৰাখিব বাচন আপোনালোকে
আপোনালোকে খালী হ'বলৈ নিদিব যদি পানীখিনি লেতেৰা হৈ যায় তেনেহ'লে মাজে মাজে পানীখিনি সলনি কৰি দিব কিন্তু আপোনালোকে বাচনত পানী সদায় ভৰ্তি কৰি ৰাখিব লাগিব যাতে কুকুৰাবোৰে পানী খাবলৈ পাই থাকে যদি আপোনালোকে কুকুৰাৰ ওজন সোনকালে বৃদ্ধি কৰিব বিচাৰিছে তেনেহ'লে 5 নম্বৰতে কুকুৰাবোৰক আপোনালোকে মাজে মাজে ভিটামিন মাল্টিভিটামিন বা ওজন বৃদ্ধি হোৱাৰ যিবোৰ দৰৱ যেনে জিপ্ৰমিন বা হাইগ্ৰ' খাবলৈ দিব লাগিব চাওক আপোনালোকে কুকুৰাবোৰক ভিটামিন মাল্টিভিটামিন বা জিপ্ৰমিন বা হাইগ্ৰ' এই দৰৱসমূহ কুকুৰা খাবলৈ দিলে তেতিয়াহে কামত আহিব যেতিয়া আপোনালোকে আগৰ 4টা কথা ভালকৈ গুৰুত্ব দিব এই 4টা কথা যেতিয়া আপোনালোকে ভালকৈ মানি চলিব যদি আপোনালোকে আগৰ এই 4টা কথা ভালকৈ মানি নচলে আৰু কুকুৰাবোৰক যদি ভিমাৰেল মাল্টিষ্টাৰ বা জিপ্ৰমিন বা হাইগ্ৰ' খাবলৈ দি থাকে তেতিয়া কিন্তু কুকুৰাৰ ওজন কেতিয়াও ভালকৈ বৃদ্ধি নহয় আপোনালোকৰ খৰচ বাঢ়ি যাব আপোনালোকৰ লোকচানহে হ'ব সেই কাৰণে আপোনালোকে আগৰ 4টা কথাও ভালকৈ গুৰুত্ব দিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে আৰু ভিডিঅটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅটো নিজৰ বন্ধু বৰ্গৰ মাজত আৰু পৰিয়াল বৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ